Hello friends, মই জেনিতা নাথ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই YouTube চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা 15ৰ পৰা 28 ডিচেম্বৰৰ তাৰিখলৈ অনুষ্ঠিত হ'ব হিতাধিকাৰীৰ বাছনি সভা। বহু পুৰাণী হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয়ত। ৰেশন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ বাবে। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে আৰ্থিক অৱস্থাৰ উন্নতি হৈছে তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে নতুনকৈও পাই থাকিব খোজে তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিবিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেশন কাৰ্ড আছে তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিবিষ্ট কৰিব পাৰে তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাইছো।